EastStory উদ্যোগত যোৱা 2 বছৰ বঙাইগাঁও ইউথ কনক্লেভ খুব সুচাৰুৰূপে পৰিচালনা হ'ল এইবেলিও আমি 28 তাৰিখে এই মাহৰ 28 তাৰিখে আমি ইউথ কনক্লেভ 3.0 ষ্টাৰ্ট কৰিব মনস্থ কৰিছোঁ আৰু এইবেলি আমি ভেনুটো কিছু পৰিৱৰ্তন হৈছে এইবাৰ আমাৰ ফ্লাইঅভাৰৰ তলত থিম পাৰ্কত আমাৰ এই ভেনুটো সিলেক্ট কৰা হৈছে আৰু এই অনুষ্ঠানত আপোনালোকৰ চেনেলৰ মাধ্যমেৰে প্ৰতিগৰাকী বঙাইগাঁওবাসী তথা দাঁতিকাষৰীয়া অঞ্চলৰ প্ৰতিগৰাকী ব্যক্তিক বিশেষভাৱে আমন্ত্ৰণ জনাইছোঁ আপোনালোকে আহক আমাৰ এই প্ৰচেষ্টাত আমাৰ এই ইউথ কনক্লেভ 3.0 এই অনুষ্ঠানত আপোনালোকে অংশগ্ৰহণ কৰক আৰু আমাৰ এই প্ৰচেষ্টাক এক বেলেগ মাত্ৰা প্ৰদান কৰে যেন আৰু এইবাৰ আমি এক বিশেষ এটা প্ৰয়াস কৰিছোঁ প্ৰজেক্ট পাঠশালা নামেৰে য'ত আমি আপোনালোকে সেই দিনাখন আমাৰ অনুষ্ঠানত যিকেইজন ব্যক্তি আহিব যিবোৰ ব্যক্তি আহিব তেওঁলোকক এক আপিল কৰিব বিচাৰিছোঁ যে তেওঁলোকে আহক এটা কলম আৰু এখন বহি লৈ আহক আৰু যি কলম আৰু বহি আমি সংগ্ৰহ কৰিম আপোনালোকৰ পৰা আৰু সেই কলম বহিখিনি আমি যিসকল নিডি ষ্টুডেণ্ট আছে তেওঁলোকক আমি সেই কিতাপ বহিখিনি বা কলম বহিখিনি বিতৰণ কৰাৰ কাৰণে এক বিশেষ দিন ধাৰ্য কৰিম আৰু আমি তেওঁলোকৰ ওচৰত সেই বিশেষ দিনটোত সেই কাগজ কলম বহি ফলি এইখিনি আমি বিতৰণ কৰিম আহক আমাৰ এই বিশেষ প্ৰচেষ্টাত আপোনালোকে সহযাত্ৰী হওক আৰু আমাৰ এই যাত্ৰাৰ সহযাত্ৰী হওক ধন্যবাদ